মই সৌৰভ গাৰ্গ কালিৰ পৰা সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা পোষ্ট হৈছে গায়ক সীমান্ত শেখৰে 1 আগষ্ট 2024 চনত এটা পোষ্ট কৰিছিল সোশ্যাল মিডিয়াত ফেসবুকত আগন্তুক 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত IFFI গোৱাত ফিউজন নৃত্য প্ৰদৰ্শন কৰিব বহু কেইগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা অভিনেত্ৰীয়ে তাতে প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলে এক নৃত্য দেখি খুবে আপ্লুত হৈছো সীমান্ত শেখৰৰ গান বুলি আমি যোনটো জানো জিলেলে জিলেলে এটা জনপ্ৰিয় গান সেই গীতটোৰ কথা সীমান্ত শেখৰে ইয়াত উল্লেখ কৰিছিল কিন্তু তাত এটা বিশেষ কমেন্ট আহিছিল শেহতীয়াকৈ মৃত্যু হোৱা গণশিল্পী ৰাজীৱ খদিয়াৰ লিখিছে এইটো মোৰহে গান আছিল পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব আপুনি জনা বুজা মানুহ বিশেষ নকম ৰাজীৱ খদিয়াই সীমান্ত শেখৰক কৈছিল এইটো মোৰহে গান মানে জিলেলে জিলেলে গানটোৰ কথা ইয়াত উল্লেখ কৰা হৈছে পাছলৈ বেলেগৰ পৰা গান লৈ কৰিলে সম্পূৰ্ণ তথ্য লৈ কৰিব আপুনি এজন জনা বুজা মানুহ আৰু বিশেষ নকম এইদৰে সীমান্ত শেখৰৰ পোষ্টত আক্ষেপ কৰিছিল ৰাজীৱ খদিয়াই কাৰণ তেখেতৰ গীতটো যেটো গীত জিলেলে জিলেলে বুলি সীমান্ত শেখৰে ইতিমধ্যে এটা জনপ্ৰিয় হৈছে তেখেতৰ গীতটো বা গীতটো সকলোৰে মুখে মুখে আছে কিন্তু গীতটোৰ প্ৰকৃত গৰাকী বা প্ৰকৃত গানটোৰ স্ৰষ্টা বুলি কিন্তু ৰাজীৱ খদিয়াই নিজকে দাবী কৰিছিল আৰু তাত উল্লেখ কৰিছিল তাক কিন্তু কোনো ধৰণৰ কমেন্ট কৰা নাছিল সীমান্ত শেখৰে আৰু আজিও কমেন্ট কৰা নাই সীমান্ত শেখৰে কিন্তু প্ৰশ্নটো হৈছে এনেবোৰ প্ৰসংগ আহিছে যেতিয়া ৰাজীৱ খদিয়া কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতৰ গীতবোৰ জনপ্ৰিয় যথেষ্ট আগৰ পৰা জনপ্ৰিয় আছে কিন্তু এতিয়া বেছি ৰাইজৰ মাজলৈ গৈছে আৰু উলাইছে যে তেখেতৰ ইয়াৰ আগতো বিপিন চাওডাঙৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছিল যে সেই গীতটো বিপিন চাওডাঙৰ নহয় বিপিন চাওডাঙৰ গীতটো আচলতে ৰাজীৱ খদিয়াৰহে আছিল এনেকুৱা ধৰণৰ প্ৰসংগ আহিছিল কিন্তু তাৰ পিছত স্পষ্টীকৰণ দিছিল বিপিন চাওডাঙে কিন্তু এতিয়ালৈকে সীমান্ত শেখৰৰ পৰা এইটো ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই সঁচাকৈ সীমান্ত শেখৰে ৰাজীৱ খদিয়াৰ পৰা গানটো লৈছিল নেকি বা ৰাজীৱ খদিয়াৰ অনুমতি নোলোৱাকৈ গানটো নিজৰ নাম কৰি লৈছিল নেকি কাৰণ এই যেটো স্ক্ৰিনশ্বট আছে এটো কিন্তু এটা ভাইৰেল হৈ পৰিছে সোশ্যাল মিডিয়াত আৰু সকলোৱে প্ৰশ্ন কৰিছে সীমান্ত শেখৰক যে সঁচাকৈ গীতটো ৰাজীৱ খদিয়াৰ আছিল নেকি সীমান্ত শেখৰে স্পষ্টীকৰণ দিব লাগে কাৰণ তথ্য লৈ ইয়াত এটা আক্ষেপে লিখিছিল তেখেতে যে মোৰহে গান আছিল পাছলৈ বেলেগৰ গান লৈ কাম কৰিলে তথ্য লৈ পেলাই কৰিব আপুনি এজন জনা বুজা মানুহ কাৰণ সীমান্ত শেখৰ এজন জনপ্ৰিয় গায়ক তেখেতৰ যথেষ্ট ফেন ফলোৱাৰ আছে তেখেত যথেষ্ট জনপ্ৰিয় গায়ক কিন্তু তেখেতে তাত উল্লেখ কৰিছিলে তাৰে আমাৰ প্ৰস্তুতিত আমাৰ গান জিলেলে জিলেলে এক নৃত্য দেখি খুবে আপ্লুত হৈছে বুলি আৰু যোনটো ইউটিউবত যোনটো পোৱা যায় সীমান্ত শেখৰ যোনটো জিলেলে জিলেলে বুলি লিখা আছে তেখেতৰ যেটো ইউটিউব চেনেলত দিয়া হৈছে তাত কিন্তু যিখিনি কাস্টিং থাকে বা যিসকলক অডিও ক্ৰেডিটছ বা ভিডিও ক্ৰেডিটছ দিয়া হয় তাত কিন্তু এই গানটোত কোনো ধৰণৰ লিৰিক্স বা কম্পোজিশনত ৰাজীৱ খদিয়াৰ নামটো উল্লেখ নাই গতিকে হয়তো নহবও পাৰে কিন্তু এই কথা স্পষ্ট কৰিব লাগিব সীমান্ত শেখৰে কাৰণ সীমান্ত শেখৰে গীতটোৰ নিজৰ বুলি এটা দাবী কৰে বা তেখেতৰ কণ্ঠতে গীতটো জনপ্ৰিয় হৈছে ৰাইজৰ মাজলৈ গৈছে ৰাইজে গানটোক আদৰি লৈছে কিন্তু তাত কি লিখা হৈছে যোনটো কাষ্ট দিয়া আছে আপোনালোকে নিজৰ মোবাইলত চালে গম পাব ষ্টাৰ্টিং লিখা আছে প্ৰীতি কংকনা আৰু সীমান্ত শেখৰ এণ্ড ৰাকেশ এক্টিংৰ ক্ষেত্ৰত দিয়া হৈছে সিংগাৰ সীমান্ত শেখৰ কম্পোজাৰ এণ্ড লিৰিক্স এলবাৰ্ট গগৈ আৰু সঞ্জয় মেধি গতিকে তাত কোনো ধৰণৰ ৰাজীৱ খদিয়াৰ নামটো নাই যদিও ৰাজীৱ খদিয়াই গীতটোৰ সৃষ্টি কৰিছিল বুলি ৰাজীৱ খদিয়াই নিজে উল্লেখ কৰিছিল 2024 চনৰ 1 আগষ্টৰ 2024 এই পোষ্টটো কৰিছিল ৰাজীৱ খদিয়া নতুন বুলি যোনটো ফেসবুক আছে তাৰ পৰা তেওঁ কৰিছে কিন্তু তাত তেওঁ কথা উল্লেখ কৰা হোৱা নাছিল আৰু ইয়াত মিউজিক এৰেঞ্জাৰৰ নামতো পুলক নাথৰ নাম আছে মিউজিক ৰেকৰ্ডৰ ক্ষেত্ৰত মুন স্যামুৱেল বৰা ষ্টুডিও অৰেঞ্জত ৰেকৰ্ডিং কৰা হৈছিল গুটেখিনি ভিডিও এডিটৰ কথাটো বাৰু নাযাও কিন্তু তথাপি সিম্পল গগৈ নাম তাত উল্লেখ আছে ভিডিও কনসেপ্ট সিম্পল গগৈ লিখা আছে সিনেমাটোগ্ৰাফি নাহিদ আহমেদৰ কথা লিখা আছে মেকআপত প্ৰণৱ দাসৰ কথা লিখা আছে ভিডিও এডিটিংত মনি ৰাজকৰ আৰু কাস্টমত তনু বৰা স্পেশাল থ্যাঙ্কসটো কিন্তু ইয়াত কোনো ধৰণৰ ৰাজীৱ খদিয়াৰ নামটো নাই স্পেশাল থ্যাঙ্কসও দিছিলে এই গীতটোৰ ক্ষেত্ৰত পবিত্ৰ নুনিসা বাবু বডোসা বনি আৰু নিনি এওঁলোকৰ নামহে দিয়া হৈছে গতিকে জিলেলে জিলেলে যোনটো এটা অতি জনপ্ৰিয় গান আমি এতিয়া শুনা পাওঁ বিভিন্ন টিভিত দেখা পাওঁ বা শৰ্টছত দেখা পাওঁ ৰিলছত দেখা পাওঁ বিভিন্ন ক্ষেত্ৰত এই গানটো যথেষ্ট জনপ্ৰিয় গীত সেই গীতটোৰ আৰত কিন্তু এটা স্ক্ৰিনশ্বটে এতিয়া কালিৰ পৰা খলকেন লগাইছে আৰু সোশ্যাল মিডিয়াত ইতিমধ্যে কিন্তু ভাইৰেল হৈ আছে আপোনালোকে দেখিছে গতিকে কেনেদৰে গোটেই গীতটো প্ৰসংগটো আনিব পাৰি হেতু ওপৰতো এটা চিন্তা চৰ্চা কৰা হৈছে কাৰণ সকলোৱে সোশ্যাল মিডিয়াত প্ৰশ্ন কৰিছে সীমান্ত শেখৰক যে সঁচাকৈ এই গীতটো ৰাজীৱ খদিয়াৰ গীত আছিল নেকি যাৰ ৰাজীৱ খদিয়াৰ অনুমতি নোলোৱাকৈ এই গীতটো তেওঁলোকে লৈছিল নেকি বা যিদৰে ইয়াৰ পূৰ্বে আমি একাধিক কিন্তু এনেকুৱা ধৰণৰ বিতৰ্ক দেখা পাওঁ অসমৰ সংগীত জগতৰ ক্ষেত্ৰত যে একাংশ নতুন নতুন
উঠি অহা প্ৰজন্মৰ কণ্ঠশিল্পী বা সুৰাকাৰ গীতিকাৰৰ পৰা গীত লোৱা হয় আৰু ডাঙৰ ডাঙৰ শিল্পীসকলে তেওঁলোকক ক্ৰেডিট নিদিয়ে নিজৰ ক্ৰেডিটটো লৈ পেলাই সেই গীতটো নিজৰ নামত থাকি যায় যাৰ ফলত এনেকুৱা কিছুমান চহা শিল্পী যিসকল উঠি অহা শিল্পী কাৰণ আমি জানো ৰাজীৱ ফদিয়াৰ কথা সকলোৱে দেখিছে যে টুপচিঙা গাঁও ফদিয়াৰ তাৰ পৰা তেওঁ কিন্তু সংগীতৰ যাত্ৰা আৰম্ভ কৰিছিল তেখেতে গুৱাহাটীলৈ আহিব পৰা নাছিল গতিকে সেইজন শিল্পী হয়তো ফদিয়াত থকাৰ বাবে তেখেত কৰবাত অৱহেলিত আছিল নেকি এই আমাৰ যিখন গুৱাহাটীৰ যিখন সাংস্কৃতিক সমাজ আছে বা সাংস্কৃতিক যিসকল শিল্পী আছে তেওঁলোকৰ দ্বাৰা ৰাজীৱ ফদিয়াৰ দৰে শিল্পীসকল অৱহেলিত বুলি ইয়াৰ আগতেও কোৱা হৈছে গতিকে ৰাজীৱ ফদিয়াক অপ্ৰিয় সত্য কথা আজি তেখেতে গণশিল্পী সন্মান পাইছে তেখেতৰ আদ্য সাদ্যলৈ হাজাৰ হাজাৰ মানুহ গৈছে তেখেতক সন্মান জনাইছে কিন্তু জীৱিত কালত সেইজন ৰাজীৱ ফদিয়াই তাৰ 1% পোৱা নাছিল গতিকে তেখেতক কেৱল মুষ্টিমেয় কিছুমান মানুহে চিনি পাইছিল বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় বা সেই অঞ্চলটোৰ ৰাইজে তেখেতক যথেষ্ট মৰম কৰিছিল আৰু তেওঁ আগবাঢ়ি আহি আছিল তে কাম কৰিব বিচাৰি আছিল তেখেতৰ যিসমূহ প্ৰতিভা আছিল সেই প্ৰতিভাসমূহ কিন্তু যিমানখিনি উলাই আহিব লাগিছিল সিমানখিনি তেখেতে প্লেটফৰ্ম নাপালে এতিয়াও যিমানসমূহ দল সংগঠনে তেখেতৰ কাৰণে কৰিছে সেই দল সংগঠনসমূহেও যদি তেখেতক প্ৰত্যেকটো এটা এটাকৈ অনুষ্ঠান দিলেহেঁতেন তেন্তে কিন্তু তেখেতৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পালেহেঁতেন এতিয়া ৰাইজে ক'ব বিচাৰিছে কিন্তু সীমান্ত শেখৰে এই কথাটো স্পষ্ট কৰক যে জিলেলে যিটো তেখেতৰ এটা হিট গান বুলি তেখেতে নিজে ক'ব বিচাৰে প্ৰত্যেকখন মঞ্চত গ'লে জিলেলে গানটো সীমান্ত শেখৰে গাবই লাগিব গতিকে তেওঁ আটাইতকৈ জনপ্ৰিয় গীতটোক লৈ পেলাই এতিয়া যিটো প্ৰতিক্ৰিয়া হৈছে ৰাজীৱ ফদিয়াৰ এটা কমেণ্ট আহিছিল তাতে সেই কমেণ্টটোৰ ৰিপ্লাই কিয় সীমান্ত শেখৰে নকৰিলে সেইটোক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে গতিকে দায়িত্ব আছে সীমান্ত শেখৰৰ যিহেতু এজন জ্যেষ্ঠ শিল্পী যথেষ্ট গান তেখেতে গাইছে অসমৰ ইণ্ডাষ্ট্ৰীত আৰু তেখেতৰ এই গীতটো যথেষ্ট এটা জনপ্ৰিয় গীতো হয় গতিকে সেই গীতটোৰ প্ৰতি যদি সঁচাকৈ তেখেতৰ তেনেকুৱা ধৰণৰ কোনো কাম কৰা নাই বা ৰাজীৱ ফদিয়া জড়িত নহয় তেন্তে সীমান্ত শেখৰে স্পষ্টীকৰণ দিলে যিসকল ৰাজীৱ ফদিয়াৰ তেখেতলোকৰ অনুগামীসকল আছে তেখেতলোকে এই কথাটো কৈছে যে কনফাৰ্ম কৰক তেখেতে এবাৰ জনাওক গতিকে সীমান্ত শেখৰৰ এই দিনটোক লৈ কালি এই পোষ্টটোক লৈ পেলাই কিন্তু চৰ্চা চলি থাকিল আৰু আজিও এই চৰ্চা অব্যাহত আছে আৰু এটা দ্বিতীয় খবৰ ৰাজীৱ ফদিয়াৰ যি পৰিয়াল আছে ফাউণ্ডেশ্যন তেখেতৰ ওচৰত থিয় হৈছে মৰ্মিতা মিত্ৰ যিগৰাকী বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয় অসমত আমি বিভিন্ন অনুষ্ঠানত তেখেতৰ সংগীতানুষ্ঠান দেখি আছো এই মৰ্মিতা মিত্ৰই কিন্তু কালিৰ দিনটোত ৰাজীৱ ফদিয়া ফাউণ্ডেশ্যনলৈ 50,000 টকা সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে কৈছে ৰাজীৱ ফদিয়া ফাউণ্ডেশ্যনলৈ মৰ্মিতা মিত্ৰই 16 ফেব্ৰুৱাৰীত 50,000 টকাৰ এখন চেক প্ৰদান কৰিব আৰু তেওঁ ৰাজীৱ ফদিয়ালৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে তেওঁ কৈছে যে ৰাজীৱ ফদিয়াৰ পৰিয়ালৰ কাষত আমি আছো বা থাকিম আৰু তেওঁ পৰিয়ালৰ কাষলৈ যাব আৰু এই কথা সদৰি কৰিছে জিতেন দত্তই কাৰণ জিতেন দত্ত ৰাজীৱ ফদিয়া ফাউণ্ডেশ্যনৰ লগত আৰম্ভণিৰ পৰা জড়িত হৈ আছিল গতিকে জিতেন দত্তই কালি বিয়লি ভাগত সংবাদ মাধ্যমলৈ এই কথা প্ৰেৰণ কৰিছে জনাইছে যে যিটো সময়ত বংগকন্যা অসমত আহি তেখেত যথেষ্ট জনপ্ৰিয় হৈছে আৰু বিশেষকৈ সকলো শ্ব'ত আমি দেখা পাইছো যে এতিয়া মৰ্মিতা মিত্ৰৰ দপদপনি চলি আছে আৰু তাক লৈ একাংশই ক'ব বিচাৰিছে যে তেখেতে বাহিৰৰ পৰা আহিছে আহি অভিযোগ উঠিছে একাংশৰ পৰা যে বাহিৰৰ পৰা আহিছে অসমত অসমীয়া ভাষাটো তেখেতে ভালকৈ আয়ত্ত নকৰাকৈ গান গাবলৈ আৰম্ভ কৰিছে যিটোক লৈ একাংশ ক্ষুভিত হৈছে একাংশই তেখেতক সমৰ্থন কৰিছে বিভিন্ন অভিযোগ প্ৰতি অভিযোগ আছে কিন্তু তাৰ মাজতেই যিটো এজন শিল্পীৰ যি দায়িত্ববোধ থাকে সেই দায়িত্ববোধ কৰবাত নহয় কৰবাত প্ৰদৰ্শন কৰিলে মৰ্মিতা মিত্ৰই আৰু তেওঁ হ'ব পাৰে তেখেত বংগৰ কন্যা অসমত তেখেতে গান গাইছে অসমত তেখেতৰ বেছি দিনৰ সম্পৰ্ক হোৱা নাই কিন্তু তাৰ পিছতো ৰাজীৱ ফদিয়া যিজন শিল্পীক সমগ্ৰ অসমবাসীয়ে আমি দেখিলো তেখেতৰ আদ্যসাধ্যত যিটো পৰিৱেশ দেখা পোৱা গ'ল গতিকে ৰাইজে তেখেতক কিমান মৰম কৰে সেইটো কথা সকলোৱে মৰ্মে উপলব্ধি কৰিলে আৰু মৰ্মিতা মিত্ৰই শেহতীয়াকৈ তেখেতৰ পৰিয়ালক আগ চাপিছে আৰু তেখেতৰ পৰিয়ালক নিজৰ ফালৰ পৰা নিজৰ সামৰ্থ্য অনুযায়ী 50,000 টকা এটা তেখেতৰ ফাউণ্ডেশ্যনলৈ আগবঢ়াইছে যিটোৱে হয়তো তেখেতৰ পৰিয়ালক অনাগত সময়ত সহায় কৰিব আৰু মৰ্মিতা মিত্ৰই এই যি সাহায্যৰ কথা ঘোষণা কৰিছে তেখেতক কিন্তু সকলোৱে ধন্যবাদ জনাইছে মৰ্মিতা মিত্ৰক কৈছে যে শিল্পীৰ পৰা এনেকুৱা ধৰণৰ সাহায্য বা এনেকুৱা ধৰণৰ অন্যজন শিল্পীৰ বিপদৰ সময়ত সেই পৰিয়ালটোৰ কাষত থিয় দিয়াটো এটা অতি ডাঙৰ কথা যিটো মৰ্মিতা মিত্ৰই কৰিলে তেখেতৰ গীত যিদৰে আদৰি লৈছে তেখেতৰ এই সাহায্য বা তেখেতৰ এই কাৰ্যক কিন্তু সকলোৱে এতিয়া প্ৰশংসা কৰিছে মৰ্মিতা মিত্ৰক আৰু তেখেতৰ যেটো জিতেন দত্তই আহ্বান জনাইছে আৰু লগতে জিতেন দত্তই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে বংগৰ জিয়ৰি হৈ বা বংগৰ পৰা আহি অসমত গীত গায় মৰ্মিতাই যিদৰে ৰাজীৱ ফদিয়া ফাউণ্ডেশ্যনলৈ শক্তি বা সামৰ্থ্য অনুযায়ী যিদৰে সাহায্য আগবঢ়ালে অসমৰ শিল্পীসকলে এতিয়ালৈকে কিয় এনে ধৰণৰ কাম কৰা নাই এটা ডাঙৰ প্ৰশ্ন কাৰণ বিশেষকৈ উজনি অসমৰ যিসকল শিল্পী আছে নীল আকাশ হওক আচুৰ্য বৰপাত্ৰ হওক ৰমেন দানহত হওক যিসকল মৰাণ বা এই আমাৰ শিৱসাগৰ যোৰহাটলৈকে যিসকল শিল্পী আছে
সেইসকল শিল্পীৰ লগত ৰাজীৱ ফদিয়াৰ ভাল সম্পৰ্ক আছিল কাৰণ ৰাজীৱ ফদিয়া গুৱাহাটীলৈ আহিব পৰা নাছিল এইটো সঁচা কথা কিন্তু তেখেতৰ উজনি অসমত যথেষ্ট দপদপনি আছিল তেখেতৰ নীল আকাশ হওক বা তেওঁলোকৰ লগত ভাল সম্পৰ্ক আছিল কিন্তু সেইসকল শিল্পীকো যিমান দূৰ আমি ৰাজীৱ ফদিয়াৰ ক্ষেত্ৰত ফাউণ্ডেশ্যনৰ লগত উত্তৰপুতভাৱে দেখিব লাগিছিল কৰবাত নহয় কৰবাত ৰাইজে দেখা নাই যাক লৈ প্ৰশ্ন উত্থাপন হৈ আছিল যে ৰাজীৱ ফদিয়া কৰবাত নহয় কৰবাত তেখেত একাষৰীয়া আছিল নেকি বা তেখেতক গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল নেকি এনেবোৰ প্ৰশ্ন উত্থাপন হৈ আছিল গতিকে জিতেন দত্তই কৈছে যে অসমৰ শিল্পী সমাজৰো দায়িত্ব আছে কাৰণ ৰাজীৱ ফদিয়াই যিদৰে জাতিৰ বাবে গান গাই গ'ল জীয়াই থকা দিনকিটাত জাতিৰ বাবে কাম কৰি গ'ল জাতিটোৰ বাবে চিন্তা কৰি গ'ল অসমৰ ৰাইজৰ কাৰণে চিন্তা কৰি গ'ল অসমৰ শিল্পী সমাজেও সেই ৰাজীৱ ফদিয়াৰ পৰিয়ালটোৰ কথা চিন্তা কৰিব লাগে যিদৰে মৰমিতা মিত্ৰই কিন্তু চিন্তা কৰিলে আৰু মৰমিতা মিত্ৰই সেই কথা চিন্তা কৰিয়েই পৰিয়ালটোলৈ 50,000 টকা এটা অনুদান আগবঢ়াইছে 16 ফেব্ৰুৱাৰীত প্ৰদান কৰিব গতিকে ইয়াৰ পিছত ছ'চিয়েল মিডিয়াত সকলোৰে শুভেচ্ছাৰে তেখেতক উপচাইছে প্ৰশংসা কৰিছে কৈছে এজন শিল্পীৰ পৰা এনেকুৱা ধৰণৰ কাৰ্য আশা কৰিব পাৰি বা এনেকুৱা ধৰণৰ প্ৰচেষ্টা হলাগ ল'বলগীয়া গতিকে দুটা কথা জনালো যে ৰাজীৱ ফদিয়াৰ প্ৰসংগ দুটা এটা হ'ল যে এটা গান যেটো গান অতি জনপ্ৰিয় যেটো জিলেলে এক সকলোৰে মুখে মুখে থকা এটা গান 53 সংখ্যক গোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত হেতু ফিউজন নৃত্য প্ৰদৰ্শন কৰিছিল আৰু তাক লৈ সীমান্ত শেখৰে 1 আগষ্টৰ দিনাখন পোষ্ট কৰিছিল আমাৰ গানটো দেখি আপ্লুত হৈছো তাত কিন্তু ৰাজীৱ ফদিয়া আক্ষেপ কৰি পেলাই কৈছিল এটো মোৰহে গান আছিল গতিকে ৰাজীৱ ফদিয়া কিন্তু উভতি ধৰিছিল তাত সীমান্ত শেখৰক গতিকে কোন সঁচা কোন মিছা এতিয়া হেতু আমি ক'ব নোৱাৰো কিন্তু সীমান্ত শেখৰে হয়তো ক'ব পাৰিব সীমান্ত শেখৰে এইটো কথা স্পষ্টীকৰণ দিব পাৰে যে এই গানটো যিদৰে তেখেতলোকে ইয়াত লিখিছে লিৰিক্স কম্পোজিশনৰ ক্ষেত্ৰত এলবাৰ্ট গগৈ সঞ্জয় মেধিও এই ক্ষেত্ৰটোৰ ক্ষেত্ৰত তেখেতলোকে স্পষ্টীকৰণ দিব পাৰে কাৰণ তেওঁলোকে ইয়াত লিৰিক্স কম্পোজাৰ গীতিকাৰ সুৰাকাৰ হিচাপে তেওঁলোকৰ নাম দিয়া হৈছে আৰু গোটেই গীতটো সীমান্ত শেখৰে নিজে নিৰ্মাণ কৰিছিল গতিকে তেওঁলোকে এই গীতটোত ৰাজীৱ ফদিয়াৰ এই মন্তব্যটো কিমান দুৰ্সত্য হেতু সীমান্ত শেখৰৰ পৰা এতিয়া আমি গম পাম কিন্তু কালিৰ পৰা সোশ্যাল মিডিয়াত ভাইৰাল হৈ আছে আৰু সকলোৱে কৈছে কাৰণ ইয়াৰ পূৰ্বে আমি দেখিছিলো যে ৰাজীৱ ফদিয়াৰ গীত লৈ গান কৰাৰ কিন্তু বিতৰ্কত বিপিন চাওডাঙো সোমাই পৰিছিল তাৰ পিছত বিপিন চাওডাঙে কিন্তু স্পষ্টীকৰণ দিছিল স্পষ্টীকৰণ দিয়াৰ পিছত শেহতীয়াকৈ আমি দেখিলো বিপিন চাওডাঙে ৰাজীৱ ফদিয়াৰ স্মৃতিত এটা গীতো কৰিলে গতিকে তেনেকুৱা ধৰণৰ স্পষ্টীকৰণ আহিলে সকলোৱে ভাল পাব সীমান্ত শেখৰৰ পৰা গতিকে সীমান্ত শেখৰ স্পষ্টীকৰণক লৈ এটা সকলো ৰখি আছে আৰু তাৰ মাজতে নতুনকৈ যিসকল আমাৰ লগত জড়িত আছে তেওঁলোকক জনাইছো মৰমিতা মিত্ৰ যিগৰাকী বৰ্তমান সময়ত সোশ্যাল মিডিয়াত অসমৰ প্ৰত্যেকটো অনুষ্ঠানতে প্ৰায় দেখা পোৱা গৈছে তেখেতক আৰু তেখেতৰ অসমত অনুষ্ঠান কৰাক লৈ একাংশৰ মত বিৰোধ হৈছে একাংশই কৈছে তেখেতে জুবিন গাৰ্গৰ নাম লৈ অসমত এখন বজাৰ দখল কৰিবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ কপি পেষ্ট হৈ তেওঁ প্ৰত্যেকটো ক্ষেত্ৰত জুবিন বুলি শব্দটো উচ্চাৰণ কৰি তেখেতে মঞ্চ ল'বলৈ আহিছে এনেকুৱা ধৰণৰ অভিযোগ আহিছে গতিকে সেই অভিযোগৰ চলি থকাৰ মাজতে মৰমিতা মিত্ৰই কিন্তু এটা প্ৰশংসনীয় কাম কৰিলে গণশিল্পী হিচাপে যিজনক স্বীকৃতি দিয়া হৈছে অসমৰ ৰাইজে মৰম দিছে ৰাজীৱ ফদিয়া ফাউণ্ডেশ্যনলৈ কিন্তু 50,000 টকা এটা সাহায্য আগবঢ়াইছে যিটো সাহায্যই হয়তো অনাগত দিনত ৰাজীৱ ফদিয়াৰ পৰিয়ালক অলপ নহয় অলপ কিবা এটা সকাহ দিব গতিকে মৰমিতা মিত্ৰই যিটো পথ দেখুৱাইছে অসমৰ শিল্পীসকলো যোনে যিমান পাৰে ৰাজীৱ ফদিয়া ফাউণ্ডেশ্যনলৈ যদি অনুদান আগবঢ়ায় তেন্তে ভাল হ'ব বুলি জিতেন দত্তই কৈছে